নমস্কাৰ সকল, কি খবৰ? সকলোৰে ভালে চাগে। আৰু আজি আপোনালোকক দেখাবলৈ লৈ যাম শ্ৰী শ্ৰী আই ভাগৱতী আইথান মেলা। আৰু এই আইথান মেলাখন ক'ত আছে আপোনালোকে জানেনে? আসাম আৰু মেঘালয় সীমান্তৰ মাজত ডিউৰি সকল। এতিয়া আমি পালো কৃষ্ণাই, যিটো বহুত মানে জাম হৈ থাকে গাড়ী। ফাইনেলি আহি পালো আমাৰ ৰাজেশ দা ঘৰত। এয়া হ'ল ৰাজেশ দা, আৰু ৰাজেশ দাই বিল্ডিং মাৰি আছে, হয় না? এয়া চাওক ধুনীয়াকে বিল্ডিং মাৰি আছে। আৰু চাওক, আৰু আমাৰ ভাইটিক লগ পালে ৰংমন। কেনেকুৱা খবৰ? নমস্কাৰ, বৰ্তমান ভালে আছো। আৰু আপোনাৰ কি খবৰ? একদম বাৰে একটা ফিটফাট আছো, একদম বাৰে কোনো মানে আগতে আহিছেনে নাই পূজা চাব? পূজা চাব মানে আগতে মোটামুটি ৩-৪বাৰ আহিলো না ৰাজদা, কিন্তু মানে ৰঙন ভাইয়াক লগ পোৱা নাই। আৰু এখেতৰ ঘৰতো পুৰা দেখাই থাকো, কিন্তু আজি বিল্ডিংখন বনাল ধুনীয়াকে। আৰু হলে ক'ব লাগিলে প্ৰায় প্লাষ্টাৰ হোৱাৰ পিছত তাৰপিছত এই দৰ্জা খিৰিকী বনালে হৈ গেল। মানে 1 বছৰ পিছত লগ পালো। খবৰ খাতি কি ৰকম? ঠিকে আছে দে। তোৰ আছে কল দিছিলো, একদম ৰাস্তা একদম পুৰা জাম হৈ গৈছে। নিজৰ নিয়ম চাগে বাইকৰ পাৰ্কিং গম পাইছে, কিমান হাজাৰ বাইক আছে, বহুত লাখ টকা পৰি আছে, গম পাইছে? বহুত লাখ টকা পৰি আছে। আৰু সেইফালে আছে কৰোৰ টকা পৰি আছে, এইফালে গোটেই গাড়ী পাৰ্কিং গম পাইছে না? এয়া চাওক। আৰু এইফালে হৈছে শ্ৰী শ্ৰী আই ভাগৱতী তীৰ্থস্থান। ইদি হৈছে মেইন মূল গেটখন হৈছে। ইয়া চাওক। আচ্ছা ভাই, তই যোৱাকালি আছে, কেনেকুৱা অনুভৱ? বৰ্তমান ভালে, একদম বঢ়িয়া। ৰাজকল আইথান মেলা বুলি ক'লে এটা মেইন কথা আছে, আপুনি জানেনে? এইটো মেলাটো মেলাটো তামাম মানুহ হয় ইয়াতে। যদি আপোনালোকে যদি পূজা থূজা কৰিম বুলি ভাবি আছে, যদি প্ৰসাদ দিম বুলি ভাবি আছে, তেতিয়াহ'লে ইয়াতে আপোনালোকে প্ৰসাদ চসাদ লৈ আপোনালোকে তাতে ভোগ দিব পাৰে। ইয়া হৈছে মেলাৰ গেটখন। আৰু এতিয়া মেলাত আৰু মেলাৰ কি বস্তু আছে সকলো দেখাবলৈ চেষ্টা কৰিম। মই মানে হাতে দেৰি হ'ল যে, পলম হ'ল যে, আৰু এইফালে আমাৰ ৰাস্তা আহি গৈছে। একদম ৰাজেশ আহিছে, এইফালে ৰংমন আহি গৈছে। আচ্ছা 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 আচ্ছা। আৰু এইফালে হিৰণ মেদা একদম মানে লৈ আনিছো মানে ঠিক আছে ঠিক আছে। এইবাৰ মেলা দেখাব পাব লাগে। কিমান সময় হ'ল আহা? মোটামুটি আধা ঘণ্টা হোৱা নাই, মোৰ 15 মিনিট মান হ'ল। এতিয়া আমি মেলা চাম ধুনীয়াকে, তাৰপিছত পূজা চালো বাৰু, মানে খেয়া কৰা নাই, অন্তৰ খেয়া আছে আমিও একপাক দিলো। এতিয়া আৰু 2 পাক মান দিওঁ, মানে কি য'ত নিজৰ গাঁৱৰ যাবিনে নাই আমাৰ ঘৰত? মানে আহিম বিয়াত আহিম, নিশ্চয় বিয়াত আহিম। আচ্ছা, বিয়াত আহিব? বিয়াত আহিম, দিলো। বৰ্তমানলৈকে ভাল লাগিল। আৰু আমি চাম মাৰ্কেটটো। यस मार्केट रंगमन भाई और ना बाबलू के साथ रहते तो मतलब बाबलू भाई के साथ रहते तो मतलब फुल जोश रहता है हमेशा। पता नहीं कहाँ से जोश आती है। পুরা জোশ থাকিব লাগিব, জোশ থাকিব ভিডিও বনাই জোশ থাকিব লাগিব মানে মানে প্রথমৰ পৰাই পুৰা জোশ, মানে জোশ থাকিব লাগিব। পুৰা জোশ নহলে কাম নহব, জোশ নহলে কাম নহব। আৰু এনেকুৱা একদম পুৰি যাতে এনে খাই পাৰে এইগিলা। कैसा लगा मेरा मजाक? এইটোৱে মানে ঠিক আছে বাৰু। আপুনি এতিয়া দেখাই আছো পুৰা মেইন একদম মানে মেলাখন মেলা। ৰমন ভাই, মই এটা পুৰা আজি ভাল কামত আহিলো, গম পাইছে না? তিৰিক যদি মই আনিব লাগে গোটা কাপোৰ ল'লে হয়। আৰু কাপোৰ কিমান টাকা খৰচ হ'ল গম পাইছে না? মোটামুটি 5,000 মান টাকা খৰচ হ'ল। মই তিৰি নানিলো। সেইকাৰণে আমি চিংগল থাক, পুৰা মজা বিন্দাছ, য'ত যায় মানে चीटिंग करता है तू। নহয় গম পাইছে, ৰাইজ বিয়া কৰে মই বহুত ভুল কাম কৰো, এইগিলা কাপোৰ গোটাই ললো সেইকাৰণে। ঠিকে আছে তো, ঠিকে আছে বুলি নহব, মানে অলপ সাহস দিব লাগিব। আৰু তেতিয়াহ'লে আৰু ये बड़ी अच्छी बात कही आप। আৰু এতিয়া আপোনালোকক দেখাইছো মেইন একদম তামাম আইথান মেলা যিটো মাৰ্কেট না, যিটো মেলা তামাম ডাঙৰ, বহুত ডাঙৰ তামাম। আপোনালোকে আহক এবাৰ চাওক কেনেকুৱা লাগে। বহুত সোণা বিক্ৰী আছে। এইগিলা কিমান কি দাম বিক্ৰী আছে? এইগিলা কি দাম দেখতে हो आप लोग। বু আপুনি চাইছে না? আপোনাৰ কাৰণে কিমান দাদাই কি জগালপুৰি আছে, মানে ভিডিঅ'ত কৈ থাকে নালাগে মানে কৰি চাওঁ, মানে মুনি কি এনেকে চাই থাকে। प्यारी समझ गई। ৰাজেশ দাক এটা কথা ক'লো যে মিঠাই ল'ব নেকি আজি, কিন্তু ৰাজেশ দাক এটা কথা ক'ল যে
মানে তেখেতে আৰু মোৰ ওচৰত যিমান চৈতান আৰু মোৰ ওচৰত বহুত চৈতান 5 গুণ চৈতান তাই ক'ল আৰু কি আজি নল'ম কালি ল'ম কাৰণটো হৈছে কালি আজি মানে পূজাখন ভাঙিব কিন্তু কালি মানে শেষ হ'ব একেবাৰে শেষ হ'ব তেতিয়া যেতিয়া তাই টুকুৰা টুকুৰি দাঙিব সি সময় যেতিয়া কম দাম পাব তাকে 10 টকা হ'লেও কম দাম পাম বুলি আৰু এইটো ইমান মানে আজি গম পালো তাক কি ক'ব কথা আমার নিয়মটা এনেকে আমার এই মেলা না আমারে পূজা কিন্তু লাস্ট দিনা ললে বুঝতে অলপ হলে মানে কম দামত পোৱা যায় ঠিকে আছে দে তেতিয়াহ'লে কালি এই কাম কৰিবি আজি মই মিঠাই এটা নলাম কালি তই মিঠাই এটা লৈ কিনে কালি তই মোক ফ্লিপকাৰ্টত হেৰি देखने में शरीफ लेकिन अंदर से एकदम स्मार्ट জিলাপি আয়া নামটা জিলাপি ধুনীয়া নাম ৰে জিলাপি মাছ কৈ কিমান পাইছে কৈ কি দিবা মাছ পাল আয়ো দেখা ক'বা ভাঙা ভাঙা আছে এৰা মাছটো কিন্তু আমি এতিয়া মিঠাই বাজাৰ জিলাপি দোকান একদম মানে এইগিলা বগা ৰঙা কালিলা ভাজিলা চব আছে ঐ কৈ টকা এইগিলা জিলাপি গিলা 30 টকা পোৱা আৰু এতিয়া এইগিলা বুন্দিয়া বুজি কৈ টকা মাজম খাইছা নেকি এইটো লালটা কৈ টকা এইটো কালাটো 60 টকা এইটো কি কৰিব ন কালাটো মাটিমাহৰ এইটো সেম নেকি দাম কম নহয় 50 টাকা নহয় 50 টাকা যদি হয় মই এতিয়া আধা কেজি ল'ম মানে হা দিব ঠিক আছে এইটো আধা কেজি দিয়ক মানে আৰু এটা খাই চাব পাৰিম না নাই এটা টেষ্ট কৰি চাব দিয়ক যদি ভাল হ'ল তেতিয়াহে ল'ম এটা দেচোন পুরো গাছ পুরো এটা ভাই এ ডাঙাকে দিল এ ভিডিও বাদ দিল দেই মজা আর উপায় নাই গেছে পূজা নাই ये बोलते हैं भिखारी लेकिन बहुत আছে ও শিকরা বহুত আছে কিন্তু শিকরা যি নহওক যাই যি নকক তুমি আৰু ময়ে জানো না কি কোৱা হয় দে ক'ৰ হয় আপোনালোকে ঘূৰি হা গোলগুমা বহুত দূৰ হয় আৰু এতিয়া খোৱা দোৱা এহেঁতি কৰি থাকে না নেকি মানে এতিয়া ঘৰৰ বুঢ়ালে আছে কথা নাই নেকি ঠিক আছে বাৰু আৰু কিবা ল'ব নাই অ' তুমিতো কালি ল'ব কিবা মানুহ আৰু ৰমনটো বহুত চিপৰা দে কালিয়ে ল'ব কি আমি ললো 50 টাকা মাত্র জিলাপি আর গোটা 4 জনে খাম মানে বেশি খাবা নোৱাৰে যদি বেশি খালে কিরমি হৈ যাব চিপৰা চিপৰা কৈছো কিন্তু অপকিগত দিয়ে দিলে মানে নহয় বেশি খালে তো কিরমি হব ইয়াৰ কাৰণে আৰু ৰঙন ভাই আৰু এতিয়া এটা সময় আন্ধাৰ হ'বলৈ ঘূৰি আছে আমাৰ কেমেৰাটো মানে কেপচাৰ কৰিব নোৱাৰিব অলপ পিছত মানে আমাৰ আইফোন বালফোন নহয় সঁচাই মোৰো গাইতো মোৰো আইফোন নহয় তো মইতো এণ্ড্ৰইড ফোনৰে মানে বানাই সেই ক্ষেত্ৰতে আজিৰ ভিডিঅ'খন ইমানটো সমাপ্ত কৰিম বুলি ভাবি আছো যদি ভিডিঅ'খন ভাল লাগে লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ একেবাৰে নাপাহৰিব আৰু পেজটো ফ'ল' কৰিব ছাবস্ক্ৰাইব কৰিব কি কোৱা ছাবস্ক্ৰাইব কৰি দিব বাবলু ভাই মতলব বাবলুৰ দাদাৰ চেনেলটো আৰু কি কোৱা সুন্দৰ অতি সুন্দৰ বাই দিয়া দিলেকে খুজিব লাগিছে বাদ দিয়ে ঠিক আছে বাই বাই জয় অসম